আজি চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ কৰম পূজা মুখ্যতঃ কৃষিভিত্তিক এক পূজা। চাহ জনগোষ্ঠীৰ লোকসকলে কৃষিৰ উৰ্বৰতাৰ প্ৰতীকৰূপে পালন কৰে এই কৰম পূজা। কৰম পূজা উপলক্ষে চাহ শ্ৰমিকসকলৰ মাজত দেখা গৈছে উখল মাখল পৰিৱেশ। কৰম পূজা উপলক্ষে বিভিন্ন ধৰণৰ যি দেখা গৈছে ঝুমুৰ নৃত্যই হওক বা অন্যান্য যি নৃত্য দেখাইছোঁ গোলাঘাটৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী বিস্মিতা গগৈ অংশগ্ৰহণ কৰিছে ঝুমুৰত আৰু এইদৰে এতিয়া মাদলৰ ধ্বনিত মুখৰিত হৈ পৰিছে কদমৰ তলি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু অসমৰ মুঠ জনসংখ্যাৰ এক বৃহৎ সংখ্যকেই হৈছে চাহ জনগোষ্ঠীয় লোক। এই চাহ জনগোষ্ঠীয় লোকসকলৰ মূল পূজাই হৈছে কৰম পূজা। অৱশ্যে টুচু পূজাও আছে, কিন্তু কৰম পূজা মুখ্যতঃ সকলোতে পালন কৰা হয়। আৰু ঝুমুৰ নৃত্যই তেওঁলোকৰ মেইন, যদিও বা অন্যান্য নৃত্যও আছে, উদাহৰণস্বৰূপে দমকৈচ নৃত্য আছে, কিন্তু দমকৈচ নৃত্যতকৈ ঝুমুৰ নৃত্যটো বেছি প্ৰচলন হয়। আৰু এইদৰে মাদলৰ শব্দত মাদলৰ চেৱত মুখৰিত হৈ পৰিছে চাহ বাগিচাকে ধৰি বা চাহ জনগোষ্ঠীয় লোকে বসবাস কৰা গাঁওসমূহ অঞ্চলসমূহ। এক সুন্দৰ এক নান্দনিক পৰিৱেশ। গড়গাঁৱৰ এই পূজাস্থলীৰ পৰা কৰম পূজাস্থলীৰ পৰা মই সমগ্ৰ অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কৰম মাৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ যাতে সমগ্ৰ অসমত পৰে তাৰ কাৰণে পূজা আগবঢ়াইছোঁ। আচলতে কৰম পূজাৰ অৰ্থটো হ'ল প্ৰকৃতিৰ লগত আমি সম্পৰ্ক কৰিব লাগে, প্ৰকৃতিৰ লগত আমি থাকিব লাগে আৰু সকলো কাম আমি ধৰ্মমতে কৰিব লাগে। ধৰ্ম মানে হ'ল ভাল। আজি চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ কৰম পূজা মুখ্যতঃ কৃষিভিত্তিক এক পূজা। চাহ জনগোষ্ঠীৰ লোকসকলে কৃষিৰ উৰ্বৰতাৰ প্ৰতীকৰূপে পালন কৰে এই কৰম পূজা। কৰম পূজা উপলক্ষে চাহ শ্ৰমিকসকলৰ মাজত দেখা গৈছে উখল মাখল পৰিৱেশ। কৰম পূজা উপলক্ষে বিভিন্ন ধৰণৰ যি দেখা গৈছে ঝুমুৰ নৃত্যই হওক বা অন্যান্য যি নৃত্য দেখাইছোঁ গোলাঘাটৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেত্ৰী বিস্মিতা গগৈ অংশগ্ৰহণ কৰিছে ঝুমুৰত আৰু এইদৰে এতিয়া মাদলৰ ধ্বনিত মুখৰিত হৈ পৰিছে কদমৰ তলি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু অসমৰ মুঠ জনসংখ্যাৰ এক বৃহৎ সংখ্যকেই হৈছে চাহ জনগোষ্ঠীয় লোক। এই চাহ জনগোষ্ঠীয় লোকসকলৰ মূল পূজাই হৈছে কৰম পূজা। অৱশ্যে টুচু পূজাও আছে, কিন্তু কৰম পূজা মুখ্যতঃ সকলোতে পালন কৰা হয়। আৰু ঝুমুৰ নৃত্যই তেওঁলোকৰ মেইন, যদিও বা অন্যান্য নৃত্যও আছে, উদাহৰণস্বৰূপে দমকৈচ নৃত্য আছে, কিন্তু দমকৈচ নৃত্যতকৈ ঝুমুৰ নৃত্যটো বেছি প্ৰচলন হয়। আৰু এইদৰে মাদলৰ শব্দত মাদলৰ চেৱত মুখৰিত হৈ পৰিছে চাহ বাগিচাকে ধৰি বা চাহ জনগোষ্ঠীয় লোকে বসবাস কৰা গাঁওসমূহ অঞ্চলসমূহ। এক সুন্দৰ এক নান্দনিক পৰিৱেশ। গড়গাঁৱৰ এই পূজাস্থলীৰ পৰা কৰম পূজাস্থলীৰ পৰা মই সমগ্ৰ অসমবাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কৰম মাৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ যাতে সমগ্ৰ অসমত পৰে তাৰ কাৰণে পূজা আগবঢ়াইছোঁ। আচলতে কৰম পূজাৰ অৰ্থটো হ'ল প্ৰকৃতিৰ লগত আমি সম্পৰ্ক কৰিব লাগে, প্ৰকৃতিৰ লগত আমি থাকিব লাগে আৰু সকলো কাম আমি ধৰ্মমতে কৰিব লাগে। ধৰ্ম মানে হ'ল ভাল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।